আমাৰ যি মহান শিল্পী জাতীয় গৌৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হৈ গ'ল আৰু এই সময়ছোৱাৰ ভিতৰত তদন্তৰ পৰা কি হৈছে কেনে ধৰণে তদন্ত আগবাঢ়িছে এইখিনিলৈ যে কোনোৱে সন্তুষ্ট নহয় সেই কথা সাধাৰণ নাগৰিকৰ উপৰিও তেখেতৰ পৰিয়ালৰ বিভিন্নজনৰ বিভিন্ন সময়ত যি সামাজিক মাধ্যমত ষ্টেটাছ আমি পঢ়িবলৈ পাইছো তাৰ পৰা আমি সকলোৱে গম পাইছো যে তদন্ত প্ৰক্ৰিয়া যেনে ধৰণে যাব বুলি আশা কৰা হৈছিল সেই দিশত আগবঢ়া নাই বহুতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে যে এই তদন্ত নিৰপেক্ষ হৈছে নে নাই ইয়াৰ কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত তদন্তৰ বিষয়ত যিসমূহ বক্তব্য দি আহিছে সেই বক্তব্যসমূহ তেখেতক কোনে যোগান ধৰিছে তাৰ পৰাই আৰম্ভ হৈছে যেতিয়া মৃত্যু স্বাভাৱিক নে অস্বাভাৱিক এই কথাখিনি ৰাইজৰ মনত প্ৰশ্ন উদ্ৰেক কৰিছিল সেইখিনি সময়তে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁক হত্যা কৰিছে বুলি ক'লে নিশ্চিতভাৱে তেখেতৰ হাতত কিবা তথ্য থাকিব লাগিব নহলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1000 বাৰ বিভিন্ন মিছা কথা ক'লেও মুখ্যমন্ত্ৰী এবাৰো নকয় বুলি তেওঁ যি কথা কৈছিল তাৰ পিছত আপোনালোকৰ যিবিলাক সময়ত তেওঁক লগ পাইছে মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ প্ৰতিক্ৰিয়াসমূহ ৰাইজৰ মাজলৈ লৈ আহিছিল সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমেই ক'লে যে হত্যা হৈছে তাৰ পৰৱৰ্তী সময়ত তেখেতে আকৌ আজি কেইদিনমান পূৰ্বে এটা কথা ক'লে যে এই প্ৰক্ৰিয়াৰ কাৰণে আপোনালোকে কিছু ধৈৰ্য ধৰক যিসমূহ তথ্য ওলাব সেই তথ্যসমূহ অসমীয়া মানুহক হজম কৰিবলৈ বহুত সময় লাগিব এনেকুৱা কি কথা তেখেতে এসআইটিৰ মুখৰ পৰা গম পাই আছে যে এনেকুৱা ধৰণৰ কথাবিলাক তেখেতে সংবাদ মাধ্যমৰ আগত কৈ আছে প্ৰায় 6-7 বছৰ আগত বোধ কৰো মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু নিজেই কৈছিল যে জুবিন গাৰ্গৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে আৰু তেখেতৰ নিৰাপত্তা নিশ্চিত হ'ব লাগে তেনেস্থলত তেখেত যেতিয়া বাহিৰলৈ গ'ল এই যোৱাৰ সময়ত তেখেতক নিৰাপত্তা কেনেকুৱা দিয়া হ'ল কি কৰা হ'ল এই কথাখিনি নিশ্চিতভাৱে তদন্তৰ আওতালৈও আহিব লাগে অসম আৰক্ষীৰ CIDক SITক তদন্ত কৰিবলৈ দিয়া হৈছে আমি বিচাৰিছিলো এজন ন্যায়াধীশৰ নিৰীক্ষণত CBIৰ সহযোগত অসমৰ CIDয়ে তদন্ত কৰক অসমৰ CID 1922 চনত ব্ৰিটিছ চৰকাৰ সময়তে এটা ফুল ফেজেড ডিপাৰ্টমেণ্ট হিচাপে স্থাপিত আৰু তাত বহুত বিষয়া কৰ্মচাৰী আছে তেখেতসকলে নেশ্যনেল ক্ৰাইম ব্যুৰোৰ পৰাও বিভিন্ন সময়ত প্ৰশিক্ষণ লাভ কৰে কেনেকৈ ক্ৰিমিনেল এটা ক্ৰাইম হলে ইনভেষ্টিগেশ্যন কৰিব লাগে কিন্তু হেখতিয়াকৈ দেখা গৈছে মুখ্যমন্ত্ৰীৰ নিজৰ পৰিচালনাত অসম আৰক্ষীৰ এটা বিভাগ খোলা হৈছিল 1984 চনত এই বিভাগটোৰ নাম হ'ল CM ভিজিলেন্সৰ অধীক্ষক পৰ্যায়ৰ বিষয়াক CIDৰ প্ৰতিটো কামত কিয় ব্যৱহাৰ কৰা হয় এই প্ৰশ্নটো এটা আহিছে যে CIDত সেই ৰেংকৰ SSP কেইজন আছিল SP কেইজন আছিল তেওঁলোকক এই দায়িত্ব যদি দিবলৈ নাই তেওঁলোকক CIDত কিয় পোষ্টিং কৰি ৰখা হৈছে আৰু যেটো CM ভিজিলেন্স এই CM ভিজিলেন্সৰ আমি মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বৰ এটা গোচৰত কৈ আছিল যে ভয়ানক তথ্য ওলাব প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ তেখেতে প্ৰেছ কনফাৰেন্স কৰি আপোনালোক সকলোকে সেপ্টেম্বৰৰ 10 তাৰিখে অৱগত কৰিব তাৰ পিছত কলে কেবিনেটত ডিসিশন ললো দিল্লীৰ সাংবাদিক আনি তথ্যখিনি দিম যিখিনি তথ্য অতি ভয়াবহ আৰু এই সম্পৰ্কটো আছিল দেশদ্ৰোহিতা জাতীয় কথা কৈছিল যদি তেনেকুৱা কথাই আছে মুখ্যমন্ত্ৰী কিয় ডিলে কৰি আছে সেই গতিকে যিসকলক লৈ তদন্ত কৰিছে ৰাইজৰ স্বাভাৱিকতে সেই বিষয়া দুই এজনৰ প্ৰতি কিছু সন্দেহ আহিছে CIDৰ দ্বাৰা আমি গম পাইছিলো যে শ্যামকানু মহন্তৰ ঘৰত ৰেড কৰা হৈছে এই ৰেডক লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যে কোৰ্টৰ পাৰমিশন লৈ ৰেড কৰা হৈছিল নে নাই ইন্ডিপেন্ডেন্ট উইটনেছ আছিল নে নাই আৰু যদি এইটো ঘৰ ইডি কেছটো দিব বুলি ক'লে অন্য এটা গোচৰ নিজে ৰুজু কৰিলে অৰ্থনৈতিক অপৰাধ কৰিছে বুলি তাৰ পিছত যদি ঘৰটো সিল কৰিছিল তেখেতৰ পৰিয়ালৰ সদস্যসকলে সিল কৰা ঘৰটোত কেনেকৈ যাবলৈ পালে
আপোনালোকৰ মাধ্যমেৰে আমি দেখা পাইছিলোঁ আপোনালোকে প্ৰশ্ন উত্থাপন কৰিছিল যে আপুনি কেনেকৈ আহিছে কি কথা সেই গতিকে এই গোটেইবিলাক যিটো নিৰপেক্ষতা থাকিব লাগে সেইখিনি যেন কিছু অভাৱ হৈছে সেই কথা দেখা গৈছে জুবিন গাৰ্গৰ মোবাইলটো আমাৰ কোৱা হৈছিল অসমত সাইবাৰ ডোম আছে তেওঁৰ মৃত্যুৰ পৰৱৰ্তী সময়ত ক'লে যে সঞ্জীৱন গাৰ্গে মোবাইলটো বিচাৰিছিল সেই মোবাইলটো সিদ্ধাৰ্থ শৰ্মাই নিদিলে তাৰ পিছত হেতু তাৰ ডাটা টেম্পাৰিং হল নেকি সেই কথাবিলাক আমি কেনেকৈ গম পাম এতিয়া হেকটিয়া ভিডিঅ' ওলালে মুখ্যমন্ত্ৰীয়ে সঞ্জীৱন গাৰ্গক পিঠিত থপথপাই থকা সেই কথাখিনিও ৰাইজে জানিব বিচাৰিছে যে তেওঁ কি কৈছিলে এইবিলাক বহুতখিনি কথা আহিছে এতিয়া যিখিনি কথাই বহুত সন্দেহ ভিতৰলৈ নি আছে এই গোটেইবিলাক তথ্যৰ যিখিনি তদন্তৰ আঘাত নহয় সেই গোটেই তথ্যখিনি আমাৰ সকলোৱে পাব লাগে আৰু মই পূৰ্বতো দাবী কৰিছিলোঁ যে অসম বিধানসভাৰ এখন সৰ্বদলীয় হাউচ কমিটি থাকিব লাগে দিব লাগে আজি মই নাজানো অসমৰ কিছুমান ব্যক্তিক তেখেতসকলক আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জনাইছোঁ কাৰণ আমি যিসকল ওলাই আহিলে তাৰ পৰা গম পাইছিলোঁ তেওঁলোকৰ দুই এজনে কৈছিল যে এনেকুৱা কথা গম পালোঁ বহুত কথা গম পালোঁ এইখিনি কথা আমি নকওঁ তেওঁলোকৰ কি আইনৰ দিনত কেনেকুৱা গোপনীয়তাৰ তেওঁলোকৰ পৰা শপত লৈ পেলাই এই কথাবিলাক CID-য়ে শ্বেয়াৰ কৰিলে এই কথাটোও জানিব বিচাৰোঁ কাৰণ এনেকুৱাতো কোনো আইনত নাই যে অপৰাধৰ বিষয়ে কাৰোবাক আগতীয়া সম্ভেদ দিব বা অপৰাধীয়ে কি কৰিলে এই তদন্তৰ সম্ভেদ দিয়ে এই গোটেইবিলাকে আমাক CID-ৰ বৰ্তমানৰ যিখিনি তদন্ত হৈ আছে সেইখিনিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছিল CID-য়ে অসমৰ বাহিৰত কৰিব নোৱাৰে এতিয়া CID অসমৰ বাহিৰলৈ যাব পৰা হ'ল সেই CID যাব পাৰিব নোৱাৰিব সেই কথাখিনিৰ কাৰণে আমি CBI বিচাৰিছোঁ তেতিয়া কৈ দিলে যে কাকতালীয় সংযোগ নে কি নাজানো অন্যবিলাকেও CBI বিচাৰিছে দেৱব্ৰত শইকীয়া বিৰোধী দলপতিও CBI বিচাৰিছে CBI বিচৰাৰ মূল কাৰণটোৱে আছিলে যে টেকনিকেল কথা যিটো ইণ্টাৰপলৰ অসমৰ ভাৰতৰ কাৰণে প্ৰতিনিধিত্ব কৰে CBI এই গতিকে মই CBI সহযোগিতাটো বিচাৰিছিলোঁ অসম আৰক্ষীৰ যাতে CBI সহযোগ কৰে আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যদি CID ফেইল কৰে CBI দিব এইটো কেনেকুৱা ধৰণৰ কথা যে আমি কিবা পৰীক্ষাত কিবা পাছ ফেইলৰ কথা পাতিছোঁ নেকি আমি এটা হত্যাকাণ্ডৰ মুখ্যমন্ত্ৰীৰ ভাষাত ক'বলৈ গ'লে মাৰ্ডাৰ কেছৰ ইনভেষ্টিগেশ্যন কৰি দোষীক শাস্তি পোৱাটো বিচাৰিছোঁ আৰু তেওঁ কোনো এজন মানুহ যিজন বহুত শিল্পীয়ে চৰকাৰী পক্ষৰ বঁটা বাহনৰ লোভত পুৰস্কাৰৰ লোভত তেওঁলোকে মাত মাতিবলৈ সাহস নকৰে কিন্তু এজন সাহসী কণ্ঠ যিজনে অসমীয়া জাতিৰ কাৰণে অসমীয়া ভাষাৰ কাৰণে অসমীয়া গীত মাতৰ কাৰণে চৰকাৰে যদি কিবা ভুল কৰিছিলে সেই ক্ষেত্ৰতো মাত মাতি আহিছিল শেহতীয়াকৈ যেতিয়া ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা বুলি স্বীকৃতি দিলে বুলি ক'লে সেইখিনি সময়ত তেওঁ ভাৰত চৰকাৰক গালি পাৰিবলৈ সাহস কৰিছিল যে ধ্ৰুপদী ভাষা কেনেকৈ হ'ব পাৰে যি সময়ত পালি সংস্কৃত আৰু প্ৰাকৃত এই তিনিটা ভাষাই প্ৰকৃততে আৰু তাৰ পৰাই বিভিন্ন ভাষাসমূহ উৎপত্তি হৈছে সেই গতিকে এনেকুৱা এজন সাহসী শিল্পী খুব ৰেয়াৰ তেখেতৰ মৃত্যুত কি কথা থাকিব পাৰে কাৰণ তেখেতে যিটো কোৱা হয় হেড অন লৈছিলে চৰকাৰৰ কিছুমান ভুল সিদ্ধান্ত গছ কটাৰ ভুল সিদ্ধান্ত বুলি তেওঁ উল্লেখ কৰি আছিল দীঘলী পুখুৰীত গছ কাটোতে তেওঁ কৈছিল কাখন মই জীয়াই থকালৈকে নামানো বুলি কৈছিল যিখনৰ যোগেদি বিদেশী আনিব বিচৰা হৈছে আৰু এই গোটেইবিলাক কথাও যথেষ্ট নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ মই এই গতিকে এই বিষয়ত মই আৰু মোৰ ফালৰ পৰা মই ছিংগাপুৰৰ হাই কমিছনাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ কমিশ্যন আৰু ছিংগাপুৰৰ প্ৰাইম মিনিষ্টাৰকো বিভিন্ন কথাখিনি আঙুলিয়াই দি পত্ৰ লিখিছোঁ আৰু মই সেই গতিকে পুনৰবাৰ ক'ব বিচাৰোঁ যে আমাৰ এই যিটো অনুষ্ঠানলৈ গৈছিল এই অনুষ্ঠানটো কিন্তু যিসকলক ধৰা হৈছে তেওঁলোক আছিলে on the basis of payment event organizer ইভেন্টটো কোনে অৰ্গেনাইজ কৰিছিলে ইভেন্টটো অৰ্গেনাইজ কৰিছিলে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ভাৰত চৰকাৰ ছিংগাপুৰ চৰকাৰৰ দ্বিপাক্ষিক মিত্ৰতাৰ 60 বছৰ উদযাপন কৰিবলৈ সেই গতিকে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগ ইয়াত পোনপটীয়াকৈ জড়িত
তেখেতসকলে কেনেকুৱা ধৰণৰ সা সুবিধা এই চৰকাৰী প্ৰগ্ৰামত যোৱা অতিথিসকলক দিব এই কথাৰ ক্ষেত্ৰত তেওঁলোকৰ কি প্ৰটকল আছে তেওঁলোককতো মুখ্যমন্ত্ৰীয়ে কৈছিল যে 11জন কিমান 16জন জাহাজত যোৱা মানুহক আমি নটিচ দিছো এই ছিংগাপুৰ হাই কমিছনৰ বিষয়াসকলক কিয় নটিচ দিয়া হোৱা নাই তেখেতসকলেতো এই এৰেঞ্জমেণ্টটোত যিজন মহন্ত ট্ৰেণ্ড MMS নে কিবা এটা তেওঁলোকৰ লগত কথা পাতিছে তেওঁলোকৰ অনুষ্ঠানটো তাত উদযাপন কৰিবলৈ গৈছে তেওঁলোকে আমাৰ যিজন গোটেই বিশ্বত এতিয়া তেওঁ নিজে ক'ব দৰে যে অসমক 3টা কামৰ কাৰণে চিনি পায় গড় জুবিন গাৰ্গ আৰু চাহপাত এই গতিকে এনেকুৱা আমাৰ যিজনক আমি বিদেশলৈ পঠালো তেখেতৰ নিৰাপত্তাৰ ক্ষেত্ৰত এজন এস্কৰ্ট অথবা প্ৰটকল অফিচাৰ দিয়া হৈছিল নে নাই এইবিলাক গাফিলতি কাৰ এই গোটেই কথাবিলাক জানিবলৈ অসমৰ সাধাৰণ জনগণৰ যিসকলে আজি এমাহে মুখ্যমন্ত্ৰীয়ে কৈছে মই জুবিন গাৰ্গৰ কাৰণে নহয় ছচিয়েল মিডিয়া আৰু কিবা সাংবাদিক নে কাৰ কাৰণে তেওঁ 28 দিন হ'ব পৰা নাই কিন্তু জুবিন অনুৰাগীসকলে জুবিনৰ কেনেকে মৃত্যু হ'ল সেই তদন্ত কিয় ভালকৈ হোৱা নাই তেওঁ কিয় আমি অকালতে হেৰুৱালো সেই কথাটো ভাবি হ'ব পৰা নাই মই যেটো গম পাইছো এই গতিকে এইখিনি কথা আৰু ভাল ধৰণে তদন্ত হ'ব লাগিব ছিংগাপুৰ পুলিচক সেই সময়ত যিকেইজন তেওঁৰ সহযাত্ৰী আছিল তেখেতসকলে জুবিন গাৰ্গক যে পানীত নামিবলৈ ডাক্তৰে মনা কৰি থৈছে জুবিন গাৰ্গক যে 3 বছৰৰ বাবে এটা বিশেষ পিল যিটো পিল আমি ইণ্টাৰভিউত পাইছিলো যে ভাৰতবৰ্ষৰ কোনো ফেক্টৰীত নবনায় ডক্টৰ হিতেশ বৰুৱাই সেইটো জুবিন গাৰ্গে 500 mm 500 mg দুবাৰ নাখাওঁ বুলি কোৱা কাৰণে স্পেচিয়েলি অৰ্ডাৰ দি এপালিতে 1000 mg যিটো দিছিলে সেই পিলটো প্ৰতিদিনে খোৱাৰ কথা যে তেওঁলোকে পাহৰি গ'ল নুখলে সেই কথাবিলাক কোৱা হলে নিশ্চিতভাৱে যিটো ষ্টেটমেণ্ট আহিছে ইনিচিয়েলি দেয়াৰ ইজ নো ফাউল প্লে তাৰ পৰিৱৰ্তে দেয়াৰ মে বি ফাউল প্লে বুলি নিশ্চিতভাৱে সেই কাগজত উল্লেখ হল হয় আৰু এওঁলোক তাতে গ্ৰেপ্তাৰ হল হয় সেই গতিকে তেওঁলোকে তাত গ্ৰেপ্তাৰ নোহোৱাকৈ বাচি আহিলে কিন্তু অসম আৰক্ষীয়েও পূজালৈকে পূজা খাই আহক তেওঁলোকে বুলি যিটো মুখ্যমন্ত্ৰীৰ ভাষ্য তাৰপিছত ৰাইজৰ হেঁচাত এতিয়া ৰাইজে ক'লে যে পূজা খাবলৈ প্ৰথম দেখিছো যে অভিযুক্তসকলক ছুটি দিয়ে চৰকাৰে তাৰপিছত তেওঁলোকৰ ধৰা ব্যৱস্থা কৰিলে আৰু কাকতালীয়ভাৱে একেদিনাই দুইজনক এজনক গুৰগাঁৱত ধৰিলে এজনক দিল্লী এয়াৰপৰ্টত ধৰিলে সেই ক্ষেত্ৰতো তেওঁলোকে আইনী সুৰুঙাৰে বাচি যাব নেকি সেই কথা নিশ্চিতভাৱে মনলৈ আহে যিহেতু আমাৰ আইনত আছে যে ট্ৰেনজিট ৰিমাণ্ড ল'ব লাগে বিদেশৰ বাহিৰৰ জাগাত যদি কাৰোবাক গ্ৰেপ্তাৰ কৰা হয় নিয়েৰেষ্ট মেজিষ্ট্ৰেটৰ ওচৰলৈ গৈ যিখন ৰাজ্যৰ আৰক্ষীয়ে তেওঁলোকক ধৰিছে তেওঁ সেই অন্যখন ৰাজ্যৰ মেজিষ্ট্ৰেটৰ পৰা পাৰ্মিশ্যন ল'ব লাগে মই অসমলৈ তেওঁলোকক লৈ যাম বুলি সেই কামখিনি কৰা হ'ল নে আইনী সুৰুঙা ৰাখি দিয়া হ'ল কাৰোবাক বচাবলৈ সেই প্ৰশ্ন আমি আজি জানিব বিচাৰো ঠিক তেনেকৈ অন্য এটা ডাঙৰ কথা হ'ল যে 23 তাৰিখে আমি যেতিয়া জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আমি সংস্কাৰ কৰিলো তাৰপিছত অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিলে যে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা ল'ব আৰু বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বাধীন মন্ত্ৰী সাংস্কৃতিক বিভাগে জুবিন দেহৰ চিতাভস্ম অসমৰ বিভিন্ন স্থানলৈ এটা ৱেবছাইটৰ যোগেদি ইয়াৰ ব্যৱস্থা কৰিব আৰু ইয়াৰ বাবে অনলাইন আবেদন কৰিলেই হ'ল সেই ৰঞ্জ পেগু ডাঙৰীয়াই 23 তাৰিখৰ দিনাই ঘোষণা কৰিছিল এই ৱেবছাইটটো ক'ত কিমানে এপ্লাই কৰিলে কিমানক দিয়া হ'ল আৰু যিসকলে এপ্লাই কৰিলে মোৰ নাজিৰা জুবিন ফেন ক্লাবে এপ্লাই কৰিছিলে মই তেওঁলোকক সুধিলো চিতাভস্ম আনিব পাৰিলে নে নাই তেওঁলোকৰ যিজন তাৰ স্থানীয় জুবিন ফেন ক্লাবৰ মেনেজমেণ্ট সভাপতি অথবা সম্পাদক তেওঁ ক'লে নহয় চিতাভস্ম আনিবলৈ দিয়া হোৱা নাই চিতাভস্মখিনি চৰকাৰে বোলে নিদিয়ে তাৰ পৰিৱৰ্তে তেওঁলোকে এই 10 বিঘা মাটিৰ কিছু মাটি লৈ গৈছে প্ৰতীকী হিচাপে এটা কলহত ভৰাই আমি সেইখিনি যোৱা 19 তাৰিখে নাজিৰাৰ দিখৌ নৈত আমি মানে নৈত প্ৰৱাহ কৰিলো কিন্তু এই কথাটো তেওঁৰ অস্থিখিনি লৈও কিয় চৰকাৰে লুকাভাকু খেলিছে আৰু কি কাৰণত আমি জানো যে বহুত মানুহে হিন্দু ধৰ্মৰ মানুহে তেওঁলোকৰ পৰিয়ালৰ অস্থি বছৰ বছৰ ধৰি ৰাখি থয় যেতিয়া তেওঁলোকৰ নিজৰ আৰ্জিত পুঁজি ভ্ৰমণৰ বাবে
মানে গোট খাব তেতিয়া তেওঁলোকে হয় হৰিদ্বাৰ নহয় কেদাৰনাথ নহয় বুধগয়াত দি পেলাই বিসৰ্জন দিবলৈ যায় ধনী মানুহৰ নিচিনাকে স্পেচিয়েল ফ্লাইটত একেদিনাই দিবলৈ নাযায় তেনেস্থলত এইখিনি যদি সংৰক্ষণ কৰিছিলে কিয় অসমৰ জনগণক জুবিন ফেন ক্লাব আৰু অন্যান্য অনুৰাগীসকলক দিয়া নহল সেই প্ৰশ্নটোৰ উত্তৰ আমাক চৰকাৰৰ ফালৰ পৰা জৰুৰীভাৱে দিব লাগে দ্বিতীয়তে আৰু মই যেহেতু আপোনালোকক হাই কমিশনৰ কথা কলো এই ক্ষেত্ৰত মই আচৰিত হওঁ যে জুবিন গাৰ্গৰ সহযোগী জুবিন গাৰ্গৰ ব্যৱস্থাপক যিজন আমাৰ অসমৰ ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰি বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক ৰাজ্যিক মন্ত্ৰী হৈছে তেখেতে এই সময়ছোৱাত কি কৰিলে সেই কথাখিনিও স্পষ্ট হ'ব লাগে আজি ভাৰত চৰকাৰৰ এটা প্ৰগ্ৰামত যোৱাৰ পিছত ভাৰত চৰকাৰৰ বৈদেশিক বিভাগৰ প্ৰগ্ৰামত যোৱাৰ পিছত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়াই আজিলৈকে কিয় অসমলৈ নাহিলে তেওঁৰ এটা চৰকাৰী প্ৰগ্ৰামত গৈছে আৰু অনিচ্ছা স্বত্বেও গৈছে বুলি কৈছে মই নাজানো কোনে হেঁচা দিলে কাৰণ বিভিন্ন তেওঁৰ অনুৰাগী বা তেওঁৰ সহকৰ্মীসকলে কৈছে যে মোৰ চিনেমাৰ কাম আছে মোৰ ৰেকৰ্ডিং কৰিব আছে এনেকুৱা ধৰণৰ কিছু অজুহাত লৈ জুবিন গাৰ্গ ডাঙৰীয়াই যাব বিচৰা নাছিলে আৰু কিছুমান মানুহে তেওঁক হেঁচা দি আছিলে সেই হেঁচা দিয়াসকলৰ ভিতৰত এই চৰকাৰী প্ৰগ্ৰামত যাবলৈ চৰকাৰী মন্ত্ৰীজনো আছিল নেকি সেই প্ৰশ্ন আমাৰ মনলৈ আহিছে আৰু কিয় তেখেতে এতিয়ালৈকে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী ইয়াত উপস্থিত নহল আদ্য শ্ৰাদ্ধৰ সময়ত নহল 13 দিনত নহল মই এই গোটেইবিলাক প্ৰশ্ন বিচাৰো আমি ইয়াত ৰাজনীতি কৰাৰ কথা নাহে ৰাজনীতি কোনে কৰিছে অসমৰ ৰাইজে নিশ্চিতভাৱে গম পাব মই তেওঁলোকৰ মনৰ প্ৰশ্নখিনিহে আপোনালোকৰ যোগেৰে জবাবদিহি কৰিব বিচাৰিছো আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ এই অপমৃত্যুৰ বাবে যিহেতু তেওঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰগ্ৰামত গৈছিল পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই নিশ্চিতভাৱে জানিছিল তেওঁ দৰৱ খাব লাগে তেওঁ সাগৰৰ পানী বা যিকোনো পানীৰ ওচৰত যাব নালাগে তেনেস্থলত তেখেতৰ এটা দায়িত্ব নাছিল নে আমাৰ এই শিল্পীজনক সুৰক্ষা দিবলৈ ছিংগাপুৰৰ হাই কমিশনক বিশেষ ব্যৱস্থা কৰাই দিবলৈ এই প্ৰশ্ন নিশ্চয় আছে আৰু তেওঁৰ এই বিভাগত মই বিফলতা বুলি ভাবো আৰু তেখেতে যেনেকুৱা ধৰণৰ পাৰদৰ্শিতা দেখাব লাগিছিল ইয়াক নেদেখাৰ বাবে মই ভাবো তেওঁ জবাবদিহি হ'ব লাগে মই আৰু বিশেষ নকৈ এইখিনি আপোনালোক প্ৰেছ ৰিলিজো কৰি দিম এইকেইটাই মূল কথা আছিলে আৰু মই যিটো কমিশ্যন অফ এনকুৱাৰী মই মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান পৰামৰ্শ বিৰোধী লোৱা নিচিনা দেখায় যেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাহুল গান্ধীয়ে কোৱা কিছুমান পৰামৰ্শ লোৱাৰ নিচিনা দেখায় উদাহৰণস্বৰূপে বহুত দিন ধৰি তেওঁলোকে কাষ্ট সেন্সাছ নকৰো বুলি কৈ থাকিলে এতিয়া কাষ্ট সেন্সাছৰ কথা ক'লে ঠিক তেনেকৈ কংগ্ৰেছৰ ফালৰ পৰা দাবী আছিল মহিলাৰ আৰু আসন সংৰক্ষণ লাগে লোকসভা বিধানসভা সেইখিনিও কৰিছো বুলি কৈ দেৰিকে কৰিম বুলি ক'লে ঠিক তেনেকৈ অসমৰ মুখ্যমন্ত্ৰীও মই যেতিয়া CBI কৰি বিচাৰিলো CID ফেইল কৰিলে CBI দিম বুলি কৈছে মই যেতিয়া জুডিচিয়েল ছুপাৰভিজন বিচাৰিলো তেখেতে জুডিচিয়েল ছুপাৰভিজন নিদি জাজৰ এখন কমিশ্যন বনাই দিছে যিখন কমিশ্যন মই ভাবো ইয়াৰ বাবে প্ৰয়োজন নাছিলে কাৰণ যিটো ডাবল জিঅ'পাৰ্ডি কয় বা অসম আৰক্ষীয়ে যিখিনি তদন্ত কৰি আছে মই চাইছো যিখন নটিফিকেশ্যন ওলাইছে এই একেখিনি কথাই যিখন আয়োগ সেইখনে সেইখিনিয়ে বিচাৰিছে গতিকে দুজাগাত দিয়াৰ নিশ্চয় প্ৰশ্ন নুঠে ইয়াৰ ক্ষেত্ৰত মই পুনৰবাৰ যিটো জুডিচিয়েল ছুপাৰভিজন সেইটোৱে মই পুনৰ দাবী কৰিছো আৰু আশা কৰো চৰকাৰে জুবিন গাৰ্গৰ যেনেকে জাষ্টিছ ফৰ জুবিন গাৰ্গ যোৱা সময়ছোৱাত চলি আছে অসমৰ যিসকলৰ ফেচবুক নাই যিসকলে হেছটেগ লিখিব নাজানে তেওঁলোকৰ মনে মনে যিটো গাঁৱে সেই কথা চলি আছে সেই কথাটোৰ প্ৰতি চৰকাৰে সন্মান জনাই জুবিন গাৰ্গৰ ন্যায় আমাক দিব যেহেতু আচলতে ৰাইজে কৈছে যে এইবাৰ দীপাৱলীটো আতচবাজি নুফুটাবলৈ আহ্বান জনাইছে কিন্তু কালি তেনেকুৱা এটা পৰিৱেশ দেখুৱাওঁতে প্ৰতিনিধি টাইমৰ এগৰাকী সাংবাদিকক আচলতে আক্ৰমণ কৰিছে মই অতি দুখিত নাৰায়ণ শইকীয়াক এনেকৈ ৰাতি এছাম দুষ্কৃতিকাৰী অপসংস্কৃতিৰ বাহকে এনেকৈ আক্ৰমণ কৰাৰ বাবে তেওঁৰ নিজৰ সংবাদ গোষ্ঠীৰ বাবে সংবাদ পৰিৱেশন কৰিবলৈ চেষ্টা কৰাৰ সময়ত আৰু ইয়াৰ বাবে অন্যতম এজন যিটো কয় যে এলিমেণ্ট
এনেকুৱা বেয়া কামৰ এলিমেণ্ট আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে নিজেই উৎসাহ জনাইছিলে যে মই বৰপেটাৰ ফটকা কিনিম এবাৰ আৰু মই দেৱালী ভালকে ফটকা ফুটাম। তেখেতে আগে পিছে ফটকা ফুটাই নে নাই মই নাজানো, কিন্তু জুবিন গাৰ্গৰ হত্যাৰ পিছত যেতিয়া বিভিন্ন মহলৰ পৰা দাবী আহিছিল যে ফটকা ফুটাব নালাগে, সেইখিনি সময়ত মুখ্যমন্ত্ৰী মহোদয়ে মধ্যস্থতা কৰিব পাৰিলে হয়। তেখেতে যিসকলৰ পাৰ্মিশ্যন লৈছিলে ফটকা আনিবলৈ, যিসকলৰ হাতত তেওঁলোকে মেজিষ্ট্ৰেটে লাইচেঞ্চ দিছিলে ফটকা সংগ্ৰহ কৰিবলৈ, তেখেতসকলক এককালীন সাহায্য দিব পাৰিলে হয়। সেইটো নিশ্চিতভাৱে যেনেকৈ আমাৰ কাৰোবাৰ ঘৰ জ্বলি গ'লে যিটো আপোনাৰ ৰিলিফ এটা দিয়া হয় ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা ডাইৰেক্টৰ পৰা, তেনেকৈ তেওঁলোকৰ সেইখিনি ক্ষতিপূৰণ দিয়াৰ নিশ্চিতভাৱে আমাৰ সৰ্বশক্তিমান পাৱাৰফুল মুখ্যমন্ত্ৰীয়ে সেই কামখিনি সংঘাত নলগোৱাকৈ কৰিব পাৰিলে হয়। কিন্তু কিবা কাৰণত মুখ্যমন্ত্ৰীয়ে সংঘাতৰ দিশত লৈ যাব বিচাৰিলে। এই ঘটনা তাৰ অন্যতম এটা কাৰক বুলি মই ক'ব বিচাৰিছো। আৰু মই লজ্জিত, এনেকুৱা ধৰণৰ আজিও ছচিয়েল মিডিয়াত চাইছো বিভিন্নজনে এই কথাবিলাক লৈ আলোচনা বিলোচনা কৰি আছে, মুখ্যমন্ত্ৰী মহোদয়ে দোষাৰোপ কৰি আছে। মই এনেকৈ ময়ো তেখেতক সমালোচনা তেখেতৰ কামৰ ভুলৰ বাবে নিশ্চিতভাৱে কৰিব লাগিব, কিন্তু এনেকুৱা ক্ষেত্ৰত তেখেতে নিশ্চিতভাৱে উপযুক্ত এটা মধ্যম পন্থা উলিয়াব পাৰিলে হয়, যিটো ইচ্ছাকৃতভাৱে তেখেতে নকৰিলে, সংঘাতৰ দিশত লৈ গ'ল। তাৰ বাবে আজি এই অৱস্থা হৈছে সাংবাদিক আক্ৰমণ। এটা কথা উল্লেখ কৰিছে যে সৌমিত্ৰ শইকীয়া যিগৰাকী ন্যায়াধীশ তেওঁলোকৰ পত্ৰ লিখিছে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী যিহেতু ৩ অক্টোবৰৰ পৰা শুনানি গ্ৰহণ কৰিব কমিশ্যনে, আপুনি তাত অংশগ্ৰহণ? মই এই শুনানিত মই অংশগ্ৰহণ নকৰো প্ৰথম কথা, আৰু মই যিখিনি ক'ব লাগে তেখেতৰ, আৰু মই কমিশ্যনখন এনেকুৱা কমিশ্যন হোৱাৰ মই বিৰোধিতা কৰিম। মই আজি হাইকোৰ্ট বন্ধ, আজি চৰকাৰী অফিচো বন্ধ, মই অহাকালিলৈ আজি চিন্তা কৰিম মই মোৰ পৰামৰ্শদাতাসকলৰ লগত মই ইয়াৰ কি অন্য অল্টাৰনেটিভ কিবা আছে নেকি, পূৰ্বৰ কিবা পূৰ্বানুমান কৰি মই সেই দিশত সকলোকে অগ্ৰসৰ হ'বলৈ অনুসন্ধান আহ্বান জনাম, যাতে নিৰপেক্ষতা মই একো বিচৰা নাই। মই কোন দোষী মই নাজানো, মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে মই আগতীয়াকৈ ক'ব নোৱাৰো হজম নোহোৱা কি কথা আহিব, কিন্তু মই ক'ব বিচাৰো যে এই মৃত্যু নিশ্চিতভাৱে কোনোবাই পৰিকল্পনা কৰিছে। আপুনি এনে পত্ৰখনত কেনেধৰণৰ বিষয় সন্নিৱিষ্ট কৰিছে যিখন ন্যায়িক আয়োগলৈকে প্ৰেৰণ কৰিছে? মই আপোনাক আজি শ্বেয়াৰ কৰি দিম অলপ পিছত। তাত মই মানে বিভিন্ন ধৰণৰ এংগলখিনিৰ কথা কৈছিলো, ধৰক মানে চৰকাৰী বিৰোধিতাৰ কথাও মই কৈছো। এতিয়া কৈ আছে যে পইচাৰ কাৰণে, মই কৈছিলো যে কিজানি জুবিন গাৰ্গ, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামীৰ কাৰণে সোণৰ কণী কৰা হাঁহ এটা কণী দিয়ে, কোনোবাই 2টা কণী দিয়ে হাঁহ দিম বুলি কৈছে নেকি? তেওঁলোকে এটা কণী মাৰি পেলাই 2টা কণী হাঁহটো লৈ লৈছে। মোৰ এনেকুৱা ধাৰণা হৈছে, মই নাজানো। আৰু তেওঁলোকে চৰকাৰী বিৰোধী কথাবিলাকো কৈছিল। সেই গতিকে অন্য কোনোবাই মুখ্যমন্ত্ৰীয়ে কৈ থাকে তৃতীয় পক্ষ, চৰকাৰক বিপথে চলা পেলাবলৈ তৃতীয় পক্ষ আছিল নেকি, মই সেইটোও জানিব লাগে। নে বহুত ধৰণৰ কথা আহিছে। তেখেতে জীৱিত অৱস্থাত নামানো বুলি কৈছিলে। কোনোবা দলক, কংগ্ৰেছ দলকো সমালোচনা কৰিছে। মই কংগ্ৰেছ দলক যিখিনি কথাত সমালোচনা কৰিছে আমি শুধৰাবলৈ চাইছো, কিন্তু তেওঁ অন্য দলকো সমালোচনা কৰিছিলে। সমালোচনা সহ্য নকৰিব নিবিচৰা এই দেশত গণতন্ত্ৰ ধ্বংস কৰিব বিচৰা মানুহ আছে, যিসকলে সমালোচনা সহ্য কৰিব নোৱাৰে। তেনেকুৱা কোনোবা এলিমেণ্টৰ তেওঁ বলি হ'ল নেকি, সেই কথাও জানিব লাগিব। জুবিন গাৰ্গৰ যিটো ৰহস্যজনক মৃত্যু এতিয়াও ৰহস্য ভেদ হোৱা নাই, কিন্তু বিৰোধীবোৰে সিদিনাখন কাঞ্চনজংঘা জুবিনক আলোচনা কৰিছে, তাত স্কুবা ডাইভিঙৰ ক্ষেত্ৰত আপুনি উল্লেখ কৰিছে। যিটো মই আমাৰ এডিটৰ আছে ইয়াতে, তেখেতক মই আপোনাক ক'ব কৈছো, কিন্তু তাৰ আগতে মই এষাৰ কৈ দিওঁ। মই 24 ছেপ্টেম্বৰ বা 25 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ লিখি এই ঘটনাৰ বাবে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্বাৱধানত মই তেওঁক অনুসন্ধান কৰিবলৈ কোৱা নাই, তেওঁক ছুপাৰভাইজাৰ CIDয়ে চলোৱা তদন্তত CBI সহযোগ কৰিব লাগে বুলি আহ্বান জনাইছিলো। চিঠিখনত মই কৈছিলো যে জুবিন গাৰ্গে অসমীয়া জাতীয়তাবাদক নেতৃত্ব দিছিল। বৰ্তমান যি জাতীয়তাবাদ সংকটত পৰিছে বুলি আমি সকলোৱে জানো, আৰু অসমত কা আইন বলবৎ হোৱাটো নিবিচাৰিছিল। শিল্পীগৰাকীয়ে এই বুলিও কৈছিল, মোৰ মৃত্যু হলেও মই অসমত কা বলবৎ হবলৈ নিদিওঁ। আৰু এনেধৰণৰ তেওঁ বৃক্ষৰোপণৰ কথা কৈছিল, তেওঁ আমাৰ আৰু অন্যান্য বিভিন্ন দিশত আছিলে। এই গতিকে মই গোটেইখিনি কথা তদন্ত এটা সামৰি লৈ মই সেইটো ইচ্ছা প্ৰকাশ কৰিছো। মোৰ প্ৰশ্নটো হ'ল যে ছিংগাপুৰ পৃথিৱীৰ আটাইতকৈ আপোনাক প্ৰশ্ন কৰা হৈছিলে যে
যিটো কালি বিৰোধী দলৰ সমাৱৰ্তন এইটো মোৰ আমাৰ এডিটৰে দিব বুলি কৈছো সম্পাদনা সমিতি আছিলে আমাৰ বুথ আৰু সদস্য তাতে এটা কাৰিকৰী ভুল হ'ল স্পেলিং এটা যে ৰহস্যজনক অৰ্থাৎ স্কুবা ডাইভিং হ'ল এইটো আচলতে যেতিয়া প্ৰেছলৈ গুচি গ'ল তেতিয়া কাৰেকশ্যন ভাৰ্চনটো নগ'লে আৰু সেইকাৰণে কিছুমানে কাৰেকশ্যন কৰি ইয়াৰ PDF কপি অলৰেডি দিয়া হৈছে সকলোকে দিয়া হৈছে কাৰেকশ্যন কৰি দিয়া হৈছে ভুল হৈছে আৰু ভুলখিনি ফেচবুকত তেওঁলোকে দিছে অলৰেডি ভুল হোৱাৰ লগে 50 বছৰ পিছত যদি এই আলোচনীখনলৈ কোনোবাই ৰিচাৰ্চ কৰে কাৰেক্টেড ভাৰ্চনটোও পাব আনকাৰেক্টেড ভাৰ্চনটোও পাব চিন্তা কৰি যদি কোনোবাই আৰু সেইটো হেক কৰি পেলাই লুকুৱাই নিদিয়ে সিংগাপুৰ আটাইতকৈ ট্ৰান্সপাৰেণ্ট কাণ্ট্ৰি একদম তাত চুইংগাম খালো পিতে সিংগাপুৰে ন' ফল্ট প্লে বুলি দিছে নিশ্চিতভাৱে এতিয়া এইটো ডিপেণ্ড কৰিলে অসমতো পষ্টমৰ্টেম হৈছে আৰু চৰকাৰে আৰু এটা টেকনিকেল কথা কৈছে যে মিনিমাম 3 মাহ সময় তদন্তৰ বাবে যিটো টেকনিকেল কথা পৰীক্ষা কৰা কোৱা হৈছে তাৰ পিছতো মানে আপুনি কৈছে যে মই বুজি পালো আপোনাৰ মই ছিংগাপুৰত ন' ফাউল প্লে বুলি কি কাৰণে ক'লে তাৰ যিসকল লগত গৈছিলে তেওঁলোকে ডক্টৰ হিতেশ বৰুৱাই আমাক জুবিন গাৰ্গক জুই আৰু পানীৰ পৰা আঁতৰত থবলৈ কৈছিল নে নাই সেই ষ্টেটমেণ্টটো মই জানিব লাগিব তাৰপিছত ফাউল প্লে হৈছে নাই ক'ব পাৰিম সেই কিয় লিখিলে সেই গতিকে মই 22 তাৰিখৰ দিনাই লিখিলো যে আমি অসম আৰক্ষীয়ে ফাউল প্লে বুলি ছাছপিচিয়াছ আৰ্গুমেণ্টছবোৰ সন্দেহ কৰিছে সেইকাৰণে সেইবিলাক প্ৰিজাৰ্ভ কৰিব লাগিব এইটো মোৰ এখন চিঠি কিন্তু অসম চৰকাৰে সেইখিনি কাম কেতিয়া কৰিলে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীলৈ মই লিখিছিলো তেওঁলোকে সেইবিলাক কথা ছিংগাপুৰৰ কৰ্তৃপক্ষক ক'লে নে নাই মই আশা কৰিছো মুন্না প্ৰসাদ গুপ্তা ঘূৰি অহাৰ পিছত আমাক এইকেইটা কথাও ক'ব যে আমি অফিচিয়েলি আমি ইয়াত এটা ক্ৰাইম ইনভেষ্টিগেশ্যন কৰি আছো আমাক মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত আৰু আপোনালোকক আমি আমাৰ ক্ৰাইমত সহযোগ কৰিবলৈ প্লেচ অফ অকাৰেঞ্চৰ হোটেলত থকা ৰুমৰ জাহাজখনৰ আৰু ক'ৰবাত বমি চমি কিবা হৈছিল বুলি কৈছে সেইবিলাক চেম্পল টেম্পল সেইবিলাক ৰাখিছে নে নাই সেই কথাখিনি বিচাৰি ভাৰতৰ তদন্তকাৰী সংস্থাই কেতিয়া পঠাইছিলে সেইখিনি কথা অৱগত কৰিব লাগিব তেতিয়া এই প্ৰশ্নটোৰ আৰু ক্লিয়াৰ কাট কথা আহিব যে ছিংগাপুৰ পুলিচে কিয় ন' ফাউল প্লে বুলি লিখিলে তেওঁক যে দৰৱ দিব লাগে বুলি কৈছে সেই কথাটো শেখৰ গোস্বামীয়ে নাজানো বুলি কৈছে কিন্তু সিদ্ধাৰ্থ শৰ্মাই জানে অমৃত প্ৰভা মহন্ত বোলাকে জানে আৰু অসমৰ যিসকল গৈছে সেইসকলে বণ্ডেড লেবাৰ যিটো আমাৰ আগত ব্ৰিটিছৰ সময়ত ভাৰতৰ পৰা ব্ৰিটিছসকলে আফ্ৰিকান কাণ্ট্ৰিবিলাক অন্য কাণ্ট্ৰিত সাধাৰণ শ্ৰমিকক লৈ গৈছিল তাতে কৃষি কৰিবলৈ কুঁহিয়াৰ খেতি কৰিবলৈ অন্যান্য কাৰণত যিসকল গৈছে তাত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ব্ৰাইট বুলি যিসকল কৈছে এই ব্ৰাইটসকল এনেকুৱা শিপাৰ পৰা আঁতৰি থকা নহয় কেতিয়াও তেওঁলোকে নিশ্চিতভাৱে জুবিন গাৰ্গৰ যিবিলাক এক্সিডেণ্ট হৈছিলে যিটো চেজাৰ আছে সেইবিলাক কথা নিশ্চিতভাৱে জানে সেই গতিকে তেওঁলোকে কৈছিলে না সেই কথাখিনি যে পানীত নামিব নালাগে ডাক্তৰে দৰৱ খাব কৈছে সেই গোটেইবোৰ থাকিলে এক ছেকেণ্ড আমাকে ক'ব দিয়ক তেওঁলোকৰ সেই ষ্টেটমেণ্টবিলাক কেনেকৈ ৰেকৰ্ড কৰিলে সেইখিনি কথা জনাৰ পিছত যদি ন' ফাউল কৈছে তেতিয়াহ'লে আমি এই ক্ষেত্ৰত বিতৰ্ক কৰিলে ভুল হ'ব কিন্তু তেওঁলোকৰ ষ্টেটমেণ্ট জনাৰ আগতে তেওঁলোকক যদি একোৱেই কোৱা নাই তেওঁলোকে কেনেকৈ জানিব সেই গতিকে ন' ফাউল প্লে লিখাটো আমি জনাসকলে সেইটোৱে ভুল বুলি কৈছো দৰৱ নিদিয়ে পানীত নামিব নিদিয়ে এনেকুৱা অভিযোগ এনেকুৱা কৰি কেছটো দুৰ্বলে হৈ যাব আদালতত এতিয়া দৰৱ নিদিয়াৰ কাৰণে মই নাজানো মই আপোনাৰ লগত আদালতী কথাখিনি নাপাতো চৰি মই যিখিনি সাধাৰণ জ্ঞানেৰে কৈছো মই মোৰ LLB ডিগ্ৰীও নাই LLMও নহয় PhDও নহয় মই গোটেই এইখিনি কথা নাপাতো মই খালি ইমানেই কম যে শিল্পীজনৰ লগত হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ ঠিক পিছত 22 ছেপ্টেম্বৰত ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তক মই পত্ৰ লিখিছিলো এই পত্ৰত ছিংগাপুৰ আৰক্ষীক বিষয়টো তদন্ত কৰাৰ লগতে সাক্ষ্য প্ৰমাণ CCTVৰ ফুটেজ সাক্ষীৰ জবানবন্দী স্বাস্থ্যগত সকলো প্ৰমাণ অটপচিৰ প্ৰতিবেদন সংৰক্ষিত কৰিবলৈ আহ্বান জনাইছিলো সেই গতিকে মই সেইখিনি কথা 22 তাৰিখে কৈছো অসম চৰকাৰে CID কেই তাৰিখে গ'লে জানিলে গম পাম সেই গতিকে ফাউল প্লে ৰিপৰ্টটো 21 তাৰিখে আহি গ'ল সেইকাৰণে মোৰ অলপ সন্দেহ হ'ল কাৰণ ইয়াত চব মানুহে কৈছিলে যে তেওঁ দৰৱ দিয়া নাই জুবিন গাৰ্গৰ পত্নীয়ে কৈছিলে 18 তাৰিখৰ দিনা সকলো কথা পাতে বুলি কৈছে তেখেতে মই যিখিনি কথা কৈছো সাজি কোৱা নহয় গৰিমা গাৰ্গীয়ে কৈছিলে যে মোক পানীত যাব বুলি কোৱা নাই মোক আউটিঙত যাব বুলি কোৱা নাই সকলো কথা পতা মানুহগৰাকী সেই গতিকে মই উৰা বাতৰি ভিত্তিত প্ৰেছ কনফাৰেন্স কৰা নাই মই যিখিনি কৈছো যিখিনি মই শুনিছো সেইখিনি আৰু আপোনাৰ
এটা কথা সুধিছো যে চাৰিওফালৰ পৰা দাবী এটা উঠিছে যে মানে অসম আৰক্ষী বা SITৰ নিৰপেক্ষ নহয়, CBI দিব লাগিব। বহুবাৰ মই তেনেকে কোৱা নাই, এইটো ওলাইছে। মই এইটো কথাই কৈছো, মই এইটো ক্ষেত্ৰত এইটো কথা কৈছো, এই দাবীটো উঠাৰ কাৰণ অন্যতম কাৰণ হ'ব পাৰে অসম আৰক্ষীৰ যিমানখিনি বিষয়া আছে CID বিষয়াবিলাকৰ উপৰিও যিগৰাকী 2 নম্বৰ বিষয়া ইনভেষ্টিগেটিং অফিচাৰ বুলি কৈছে তেখেত হ'ল CM ভিজিলেন্সৰ। আৰু CM ভিজিলেন্সক আপোনালোকে আসাম পুলিচৰ ৱেবছাইটত গৈ চাব, ডাইৰেক্টলি কণ্ট্ৰল বাই চিফ মিনিষ্টাৰ বুলি লিখা আছে। সেই গতিকে যদি তেখেতৰ পাৰদৰ্শিতা আছে এনেকুৱা কেছত তেখেতক CM ভিজিলেন্সৰ পৰিৱৰ্তে CID লৈ কেলে লৈ যোৱা নাই, এনেকুৱা ধৰণৰ কথাখিনিৰ কাৰণে বোধহয় এই কথাটো আহিছে। এই কথাটো কিন্তু চৰকাৰে ভাবিবলগীয়া। ধন্যবাদ।